নাহৰকটীয়াত বীৰ লাচিত সেনাৰ পূৰ্ণাংগ সমিতি গঠন সমিতিয়ে 7 দিনৰ সময়সীমা বান্ধি দিছে ব্যৱসায়ীসকলক 7 দিনৰ ভিতৰত লগাব লাগিব অসমীয়া ফলক দৈনিক সাপ্তাহিক বজাৰ দখলৰ আহ্বান জনাইছে অসমীয়া যুৱকসকলক নাহৰকটীয়াত অনা অসমীয়াৰ দপদপনি নচলিব বুলিও হুংকাৰ দিয়া পৰিলক্ষিত হৈছে একাংশ দল সংগঠনে সমান্তৰালকৈ বীৰ লাচিত সেনাই আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো যেহেতু উজনিৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে মিয়াখেদা আন্দোলন তাৰ মাজতে মিয়াখেদাৰ অভিযান আৰম্ভ হৈছে তাৰ মাজতে খিলঞ্জিয়াকেতিয়া বিভিন্ন প্ৰান্তত অনা অসমীয়াই শাৰীৰিক মানসিকভাৱে নিৰ্যাতন চলোৱাৰ খবৰ আমি আপোনালোকলৈ আগবঢ়াইছো বিভিন্ন সময়ত আৰু তাৰ মাজতে এতিয়া বীৰ লাচিত সেনা অত্যন্ত খৰব হৈছে নাহৰকটীয়াত আৰু বীৰ লাচিত সেনাই 7 দিনৰ সময়সীমা বান্ধি দিছে অনা অসমীয়া ব্যৱসায়ীসকলক 7 দিনৰ ভিতৰত লগাব লাগিব তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত অসমীয়া ফলক দৈনিক সাপ্তাহিক বজাৰ দখলৰ আহ্বান কৰিছে অসমীয়া যুৱকসকলক আৰু কোনো কাৰণতে নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তত অনা অসমীয়াৰ দপদপনি নচলিব বুলি হুংকাৰ দিছে বীৰ লাচিত সেনাই নমস্কাৰ জনাইছো বীৰ লাচিত সেনা অসম নাহৰকটীয়া আঞ্চলিক সমিতিৰ মুখ্য সচিব হিচাপে দায়িত্ব পাই প্ৰথমে মই হুংকাৰ দিব বিচাৰিছো নাহৰকটীয়াৰ প্ৰত্যেকগৰাকী অসাধু ব্যৱসায়ী এই মুহূৰ্তৰ পৰাই সাৱধান হওক কাৰণ বীৰ লাচিত সেনা অসম আহি আছে এখন যুদ্ধ হ'ব এই মঞ্চৰ পৰাই মই পুনৰবাৰ কৈছো নাহৰকটীয়াত এখন যুদ্ধ হ'ব সেইসকল অসাধু অনা অসমীয়া ব্যৱসায়ীৰ ওপৰত সেইসকল ব্যক্তিৰ ওপৰত যিসকলে নিজৰ মাতৃভাষা অসমীয়া বুলি ক'বলৈ লাজ কৰে তেওঁলোকে কৰবাত এখন ফৰ্ম থাকিলে তাত নিজৰ মাতৃভাষা হিন্দী বেংগলী ইত্যাদি ইত্যাদি লিখে সেইসকল ব্যক্তিক আমি বীৰ লাচিত সেনা অসম নাহৰকটীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি সকীয়াই দিছো যে আগন্তুক দিনত আপোনালোকে সেই কলম লিখাৰ আগতে 10 বাৰ চিন্তা কৰিব কাৰণ নাহৰকটীয়াত আমি বীৰ লাচিত সেনা আছো আৰু লগতে আমি কৈ দিছো যে প্ৰত্যেকখন দোকানৰ প্ৰত্যেকটো ব্যৱসায়িক প্ৰতিষ্ঠানৰ আগত 7 দিনৰ ভিতৰত কিন্তু নাহৰকটীয়াৰ প্ৰত্যেকজন ব্যৱসায়ীয়ে নামফলকসমূহ অসমীয়া ভাষা ব্যৱহাৰ কৰি ডাঙৰকৈ লিখিব লাগিব অন্যথা অহা সপ্তাহৰ পাছত নাহৰকটীয়াৰ যিবিলাক দোকানত ইংৰাজী বৰ্ণমালাৰে নিজৰ দোকানৰ নামসমূহ লিখাই আছে সেই সকলো নামফলক আমি বীৰ লাচিত সেনাৰ সৈনিকসকলে আমি গৈ কলা ৰং সানি আমি দুৱাৰ বন্ধ কৰি দিবলৈ আমি বাধ্য হ'ম NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা